কিনে পাব আমি যিবিলাক গ্ৰন্থমেলা হয় তাত অনুযায়ী ইমান কোটি টকাৰ কিতাপ কিনিছে কিন্তু কিমানে পঢ়িছে মোৰ সন্দেহ আছে কাৰণ মোৰ ঘৰলৈ মোৰো এটা লাইব্ৰেৰী আছে কলেজীয়া ছাত্ৰ ছাত্ৰী মোৰ ঘৰলৈ ফুৰিবলৈ যায় গতিকে লাইব্ৰেৰীটো দেখাওঁ কাৰণ কিন্তু আগ্ৰহ কিতাপ এখন খোজা নাই বা ঘূৰি আনি চোৱাৰ মই আগ্ৰহ নাই এতিয়া হকাৰবিলাক আগতে গাঁও হৈ ফুৰে বাতৰি কাকত দিয়া তুমি কিছুমান মেগাজিন আলোচনী তোমাৰ ভৱিষ্যত সাহিত্য জীৱনৰ দুৱাৰ মুকলি কৰিলে ধৈৰ্য আৰু একাগ্ৰতাৰে তুমি ৰঙীন শৈশৱক ৰূপান্তৰিত কৰিলে এটি মহৎ আদৰ্শলৈ তুমি প্ৰজন্মৰ আদৰ্শ হোৱা সৎ কৰ্ম আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ তুমি মহিয়ান হোৱা তাৰপিছতে আয়নৰ পিতৃ মাতৃক আমি কিছু মৰম যাচিব বিচাৰিছোঁ আমি ঋতুমণি শইকীয়া ডাঙৰীয়াৰ জৰিয়তে কৰিছোঁ ইয়াৰ পিছতে আমি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে এই অনুষ্ঠানটোৰ কথা কৈছিল মই দেওবাৰলৈ আহিব পাৰিম বুলি কৈছিলোঁ আৰু তেখেতসকলে আজি পাতিলে কাৰণে মাতিলোঁ কিন্তু মই নিজে নাম বিশিষ্ট লেখক না হয় বুদ্ধিজীৱী না হয় কোনোবা স্বনামধন্য এনেকুৱা ব্যক্তি এনেকুৱা এটা কাম কৰিবৰ কাৰণে এজন মুখ্য প্ৰজন্মৰ যুৱকক উৎসাহ দিব পৰাকৈ মই চাগে মধ্যস্থ ব্যক্তি নহয় তথাপিও উন্মোচক হিচাপে মই ক'ব বিচৰা নাই এজন আপোনালোকৰ মাজৰ সাধাৰণ ব্যক্তি হিচাপে মই ক'ব বিচাৰোঁ যে যিকোনো ক্ষেত্ৰত আমাৰ প্ৰতিষ্ঠিত মানুহবিলাকৰ যদি আমি ইতিহাসটো চাওঁ তেনেহ'লে সেই মানুহবিলাকৰ ছাত্ৰ অৱস্থাতেই প্ৰথম তাৰ দৃশ্য অংকুৰিত হয় বহু বেছি দূৰলৈ যাব নালাগে আমি লগ পোৱা আমি যিখিনি আমাৰ বয়সৰ মানুহে আমি যিখিনি লগ পাইছোঁ তাৰ আগৰ কথা নকৰিলেও ক'ব ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰিছে আমি গোস্বামী ভৱেন্দ্ৰনাথ শইকীয়া আজি আয়ান ইছলাম বৰাৰ এখন কিতাপ আনুষ্ঠানিকভাৱে আমি ইয়াত উন্মোচন কৰিলোঁ পইণ্টিং টু দ্য ডিপ অ'চিয়ান তেওঁ ক্লাছ 7ত পঢ়া এজন ছাত্ৰ হিচাপে এতিয়াই যিখন কিতাপ তেওঁ লিখিছে মই ভাবোঁ তেওঁক আমি উৎসাহ দিয়াটো খুব জৰুৰী যিসকলে এতিয়াৰ পৰাই অসমীয়াতেই হওক ইংৰাজীতেই হওক বিভিন্ন ধৰণৰ সৃষ্টিমূলক লিখা লিখিবলৈ চেষ্টা কৰিছে আৰু যিসকল অভিভাৱকে তেনেকুৱা সন্তানক সহযোগিতা কৰি আগুৱাই দিব বিচাৰিছে তেখেতসকলক আচলতে আমি উৎসাহ দিব লাগে আৰু সেইকাৰণে মই আহিলোঁ আশা কৰিছোঁ যে তেওঁ কিতাপখন পাঠক সমাজে পঢ়ক আৰু এজন কিশোৰক সাহস দিয়ক প্ৰেৰণা দিয়ক যিটো সময়ত মোবাইলৰ কিছুমান বেয়া দিশে উঠি অহা প্ৰজন্মটোক ধ্বংস কৰিছে সেইটো সময়ত বৌদ্ধিক কচৰৎ কৰা এনেকুৱা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে তেওঁলোকেই ভৱিষ্যতৰ ধৰণীখনৰ আমাৰ পৃথিৱীখনৰ ধৰণী হ'ব গতিকে তেওঁলোকক মই ভাবোঁ আমি আগুৱাই দিব লাগে আৰু মই সেই দিশেৰে উৎসাহ দিবৰ কাৰণে আহিলোঁ ভাল লাগিল মোৰ বহুত ভাল লাগিছে মোৰ গ্ৰন্থখন উন্মোচন হৈছে মই বহুতক মানে ইনস্পায়াৰ কৰিছোঁ নিচিনা লাগে আৰু ইনস্পায়াৰ হওক তেওঁলোকেও নতুন প্ৰজন্মই কিতাপ পঢ়ক বেছি এইবছৰ মোবাইল বা টিভি এইবছৰত বেছি কৈ থাকিলে আমাৰ কি হয় মাইণ্ডটো অকণ বেছি ডাইভাৰ্ট হৈ যায় ষ্টাডিজৰ লগতো অকণ জড়িত হৈ থাকিব লাগে এইবছৰৰ লগত কৰিব লাগে নিজৰ হবিজখিনিত থাকিব লাগে মোৰ ভালে লাগিছে অনুপ্ৰেৰণাত কোন তোমাৰ কিতাপ মোৰ অনুপ্ৰেৰণা মোৰ দেউতাই দিছিলে মোক বহুত প্ৰেৰণা কৰিছিলে মোক বহুত মটিভেট কৰিছিলে মোৰ মাজতে অকণমান মানে কি কয় যে কিতাপখনৰ লৈ পেলাই অকণমান খেলি মেলিও হৈছিলে তেওঁ তথাপিও মোক উৎসাহ দিলে যে আগবাঢ়ি যাবলৈ ক'ত পঢ়ি আছোঁ মই গুৰুকুল গ্ল'বেল একাডেমি এই ফৰকাটিং চাইডে গোলাঘাটত 149 কিতাপখনৰ বিষয়বস্তু তাত সাগৰ ইতিহাসৰ বিষয়ে আছে বেলেগ বেলেগ সাগৰ ইতিহাস যেনেকৈ টাইটানিক মানে যোনবিলাক মানে নৰ্মেল মানুহে ইমান নাজানে সেইখিনিও মানে মানুহে জানক বুলি মই আশা কৰি পেলাই কিতাপখন লিখিছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.